Good morning everyone and welcome back to my channel. Welcome back to my channel বুলি ক'ব নালাগিব. Welcome back to my kitchen বুলি ক'ব লাগিব যিহেতু মই কিচেনৰ ভিডিও দি থাকো ডেইলি আৰু কুকি ৰন্ধা বহা ভিডিও দি থাকো আৰু হেতু কাৰণে welcome back to my kitchen বুলি ক'ব লাগিব আৰু আজি মানে পুৰা ৰাতিপুৱাই ধুনিয়াকে গা পা ধুই ধূপচাকি জ্বলাই একেবাৰে স্কুলত বেটা স্কুলত থবলে বুলি উলাই ললো উলাই মেলিহে একেবাৰে ভিডিওটো ষ্টাৰ্ট কৰিছো নহলে মানে ৰাতিপুৱা দেৰি হৈ যায় হেতু কাৰণে একেবাৰে উলাই ললো আৰু এতিয়া বনাবলৈ কাৰণে ষ্টাৰ্ট কৰি দিব লাগিব আৰু আজি মানে মই আপোনালোকৰ চলে এটা অসমীয়া ৰেচিপি লৈ আহিছো আঙলি পিঠা বুলি কয় কিছু সকলে নাইকলৰ পিঠা বুলি কয় জি বুলি কয় আৰু নাইকলৰ পিঠা আঙলি পিঠা কলে হয় আৰু সব ৰেডি কৰি লোৱা হৈ গল আৰু পিঠা বনোৱাৰ আগতে ভাত দালি সবজিও বনাই ললো যেহেতু মিষ্টাৰৰ ডিউটি আছে আৰু বেটাকো স্কুল পঠিয়াব লাগিব আৰু আজি টিফিনত মানে বেটাক পিঠা বনাই দি পঠিয়াম বুলি ভাবিছো আৰু এতিয়া বনাবলৈ ষ্টাৰ্ট কৰো বলক তেনেহলে আজি পিঠা বনাবৰ কাৰণে এয়া নাৰিকল এটা ভাঙি লৈছো আৰু এফালে এয়া নাৰিকলৰ পানী এয়া দেখিছেনে কাপতে থৈ দিছো আৰু এফালে এয়া ৰুকনিখনে ধুনিয়াকে মই নাৰিকল এফাল হলেও হৈ যাব বাৰু ৰুকি লওঁ আৰু এতিয়া এফালে মই কেৰাহীখন পাতি দিলো আৰু ইয়াতে মই এয়া ৰুকি লোৱা নাৰিকলখিনি ধুনিয়াকে ভাজি লওঁ আৰু নাৰিকলখিনি এনেকে ভাজি ললে কি হয় পিঠাটো মানে কেবাদিন থৈ দিলেও বেয়া নহয় কিন্তু নভজাকে দিলে মানে অকনমান টেঙা টেঙা গোন্ধ এটা আহি যায় নাৰিকলৰ আৰু হেতু কাৰণে নাৰিকলৰ এই গুড়াখিনি মই ধুনিয়াকে ভাজি লৈছো কেৰাহী এখনত শুকানকৈ আৰু ভাজি ললে টেষ্টটো বেছি ধুনিয়া আহে হেতু কাৰণে ভাজি লৈছো পিছে পিঠাকিটা পিছে বেছি দিন নাযায় বাৰু আজি বা কালি হেখে হৈ যাব বেটা টিফিনৰ কাৰণেহে বনাইছো আৰু লগতে আমিও চাহ খাম বুলিয়ে বনাইছো আৰু অকল টেষ্টৰ কাৰণেহে মই নাৰিকলখিনি অকনমান ভাজি লৈছো ভাজি ললে মানে টেষ্টটো ধুনিয়া আহে আৰু এই ভাগে নাৰিকলৰ গুড়াখিনি ভাজি পেলাই থৈ দিলেও বেয়া হৈ নাযায় এনেকে থৈ দিব পাৰে পটককেনে কিবা এটা বনাই খাওঁ বুলি ক'লে বনাই খাব পাৰে এইফালে এয়া দেখিছেনে নাৰিকলৰ গুড়াখিনি মই ধুনিয়াকে ৰঙচুৱাকে ভাজি ললো এয়া এফালে মই প্লেট এখন লৈ লৈছো আৰু ইয়াতে মই এয়া অলপমান এয়া পিঠাগুৰি লৈছো মানে চাউলৰ গুৰি এয়া অকনমান লৈ লৈছো আৰু পিঠাগুৰি লগতে এয়া অকনমান ময়দাও দি দিছো আৰু সুজি থাকিলে সুজিও দি দিব পাৰে সব মিক্স কৰি লব পাৰে আটা সুজি ময়দা পিঠাগুৰি মানে চাউলৰ গুৰি তেনেকে সব মিক্স কৰি ললে বেছি ভাল হয় খাবলৈ কাৰণে আৰু তাৰ পাছতে এয়া মই অকনমান আটা গুৰি লৈ লৈছো আৰু ইয়াতে মই ভাজি লোৱা নাৰিকলৰ গুৰিখিনি ইয়াতে মিক্স কৰি দিছো ওপৰতে এয়া তাৰ পাছতে ইয়াত মই এড কৰিছো অকনমান চেনিটো আপোনালোকে নিজৰ মতে এড কৰিব পাৰে আৰু ইয়াতে অকনমান স্লাইড চাই নিমখ দিছো আৰু অকনমান এয়া বেকিং পাউডাৰ দিছো তেতিয়া পিঠাটো ধুনিয়াকে ফুলি আহিব আৰু এতিয়া এয়া হাতেৰে মই ধুনিয়াকে গুটেইখিনি মিক্স কৰি দিছো ইয়াতে আপোনালোকে গাখীৰো দিব পাৰে কিন্তু মোৰ ওচৰত এটা গাখীৰ এভেইলেবল নাই হেতু কাৰণে মই গাখীৰ দিয়া নাই আৰু এতিয়া ইয়াতে মই কুহুমীয়া গৰম পানী অলপমান দিছো মঠি লবলৈ কাৰণে হাতেৰে ধুনিয়াকে মঠি লৈছো পানী দিয়া পাছতে আৰু হৰকে একেবাৰতে পানী দি লব নালাগে নহলে পানী বেছি হৈ গলে দিগদাৰ হৈ যায় কাৰণে অলপ অলপকে দি পেলাই মঠি লব লাগে এফালে এনেকে হাতেৰে মানে ধুনিয়াকে মঠি পেলাই এটা ডো বনাই লব লাগিব আৰু এফালে এয়া দেখিছেনে ধুনিয়াকে এটা ডো বনাই ললো এয়া আৰু এতিয়া এফালে এই ডোটো মই ধুনিয়াকে পাতলকে হাতেৰে আঙুলি নিচিনাকে মানে বনাই লওঁ এফালে ইয়া অকনমান লৈ লৈছো ইয়া দেখিছেনে আৰু এনে এই ভাগে মানে দীঘলীয়া কৰি বনাই ৰাখি যাব লাগিব এফালে এয়া দেখিছেনে এনেকে দীঘলীয়া কৰি এনেকে বনাই ৰাখি যাব লাগিব এই ভাগে মই গোটেইখিনি বনাই লওঁ
আৰু এফালে এয়া মই দেশী ঘি ইউজ কৰিছোঁ পিঠাকেইটা ভাজিবলৈ কাৰণে এয়া উলিয়াই লৈছোঁ আৰু ইয়াতে মই দেশী ঘি অলপমান দি দিছোঁ আগতীয়াকৈ অকণমান ইয়াৰ ৰিফাইন তেল লৈ লোৱা হ'ল আৰু ইয়াতে অকণমান দেশী ঘিও মই ইউজ কৰি দিছোঁ তেতিয়া ধুনীয়া গোন্ধ আহিব এইফালে ইয়াত তেল গৰম হৈ গ'ল আৰু লগতে ঘিও গলি গ'ল ইয়াত দেখিছেনে পুৰা ধোঁৱা ওলাই আছে আৰু এতিয়া ইয়াতে মই পিঠাকেইটা এটা এটাকৈ ইয়াত দি দিছোঁ বনাই লোৱা কেইটা আৰু ঘিও খুব ধুনীয়া এটা গোন্ধ আহি আছে এইফালে এয়া পিঠাকেইটা সিজি আছে ধুনীয়াকৈ অকণমান এতিয়া পিঠাকেইটা লুটিয়াই দিওঁ দেখিছে পুৰা ৰঙচুৱা হৈ গৈছে এয়া পিঠাকেইটা ধুনীয়াকৈ লুটিয়াই গৈ আছোঁ এটা এটাকৈ এয়া দেখিছেনে আৰু ৰঙচুৱা হৈ গৈছে পিঠাকেইটা দেখাত এইফালে এয়া পিঠাখিনি মই গোটেইকেইটা ইয়াৰ লুটিয়াই দিলোঁ এবাৰ এইফালে পিঠাকেইটা হোৱালৈকে মই ৰাতিপুৱানো কি বনালোঁ সেয়া অকণমান আপোনালোকক দেখাই দিছোঁ এইফালে এয়া ৰঙালাও চয়াবিন ভাজি আৰু এইফালে এয়া পালেং আৰু মচুৰ দালি পুৰা ধোঁৱা ওলাই আছে এয়া দেখিছেনে পুৰা গৰম গৰম হৈ আছে আৰু লগতে এইফালে এয়া ভাতো পাতি দিয়া হৈ গ'ল আৰু এইফালে এয়া পিঠাকেইটা সিজি হৈ গ'লে চব ৰেডি হৈ যাব আৰু অকণমান পিঠা বনাবলৈ কাৰণে মানে মঠি থোৱা ডো অকণমান থাকি গ'ল এতিয়া যিহেতু স্কুল আছে বেটা ভাগৰ আৰু গোটেইখিনি বনাই থকালৈকে দেৰি হৈ যাবগৈ সেইটো কাৰণে বাকীকেইটা মই পাছত বনাম আৰু কি বুলি কয় আঙুলি পিঠা মানে নাৰিকলৰ পিঠা বা আঙুলি পিঠা যি কয় আৰু সেইটোনো কেনেকৈ বনায় আপোনালোকক মই দেখাই দিলোঁ বাৰু এইফালে এয়া পিঠা সিজি ৰেডি হৈ গ'ল এয়া দেখিছেনে কিমান ধুনীয়া হৈছে প্লেটত উলিয়াই লওঁ এইফালে এয়া মোৰ পিঠা সিজি ৰেডি হৈ গ'ল আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব তেনেহলে মোৰ ৰেচিপিটো ৰেডি হৈ গ'ল আৰু আজি মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব আৰু ভাল লাগিলে নে বেয়া লাগিলে দুইটাই কমেণ্টত জনাব ভাল লাগিব মোৰ আৰু আজি ভিডিঅ'টো তেনেহলে ইমান এটা সামৰণি মাৰি দিছোঁ বেটাক স্কুলত থ'বগৈ লাগে স্কুলত থৈ আহোঁগৈ ফটাফট আৰু কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছোঁ আজি কাৰণে তেনেহলে বাই বাই